নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই কোটি কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এই ভাল খবৰ কোটি কোটি লোকৰ বাবে। আৰু আপোনাৰ যদি কোনো পকী ঘৰ নাই তেন্তে আপুনি শীঘ্ৰেই কৰক আবেদন। অনলাইন যোগে আপুনি কৰিব লাগিব এই আবেদন আৰু বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয়ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আৰু কেনেকৈ কৰিব আবেদন SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাবলৈ যত্ন কৰিম। আৰু আপুনি কেনেকৈ কৰিব এই আবেদন, প্ৰথমে আপুনি PMAY পৰ্টেলত গৈ কৰিব লাগিব এই আবেদন। আৰু আবেদনকাৰীৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু পেন কাৰ্ড থাকিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যনত আপুনি ক্লিক কৰিব লাগিব। কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম। আবেদন কৰাৰ পিছতেই লাভ কৰিব চৰকাৰী ঘৰ। কিন্তু কেনেকৈ কৰিব আবেদনৰ পত্ৰ পূৰণ কৰি আপুনি সাবমিট কৰিব লাগিব। আৰু আবেদনকাৰীয়ে আবেদনৰ সময়ত দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড, মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো আপলোড কৰিব লাগিব। আৰু ইয়াৰ বাবে প্ৰথমে আপুনি অফিচিয়েল হোম পেজলৈ যাব লাগিব। ইয়াৰ পিছত চিটিজেন এছেছমেণ্টত ক্লিক কৰক। আৰু ইয়াৰ পিছতে খোল খাব এখন নতুন পেজ। আৰু PMAY ইউৰ সময়সীমা হৈছে 31 ডিচেম্বৰ 2024 চনলৈ। আৰু PMAY miss.gov.in ত গৈ আপুনি কৰিব পাৰিব এই আবেদনটো। আৰু কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ দিছে এইবাৰ মোদী চৰকাৰে। শীঘ্ৰেই কোটি কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এইবাৰ পেপাৰত নকল কৰি ধৰা পৰিলেই যাব লাগিব জেললৈ। প্ৰশ্ন কাকত ফাদিল কৰা লোক যাব লাগিব জেললৈ। আৰু অসৎ উপায় অৱলম্বন কৰিলে 3 বছৰলৈ জেল আৰু 1 লাখ টকা জৰিমনা বিহা হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে। পেপাৰ লিক কৰিলে 10 বছৰ পৰ্যন্ত জেল আৰু 10 কোটি পৰ্যন্ত জৰিমনা বিহা হ'ব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কৰিছে। আৰু পৰীক্ষাত নকল কৰাসকলৰ বিৰুদ্ধে চৰকাৰে আনিব এক কঠোৰ আইন। পেপাৰ লিক কৰাসকলৰ বিৰুদ্ধেও প্ৰযোজ্য হ'ব এই আইন। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত হাতত লৈছে এক কঠোৰ পৰিকল্পনা। বিধানসভাত দাখিল দা আসাম এক্সামিনেশ্যন বিধেয়ক। আৰু পৰীক্ষাত হোৱা জালিয়াতি আৰু অসৎ উপায় ৰোধৰ চেষ্টা চৰকাৰৰ। আৰু এই বিধেয়ক বিধানসভাত গৃহীত হ'লে পৰিণত কৰা হ'ব আইন। আৰু এই আইনৰ গোচৰত তদন্ত কৰিব ন্যূনতম DSP পৰ্যায়ৰ বিষয়াই। আৰু পৰীক্ষাত নকল কৰি ধৰা পৰিলে যাব লাগিব জেললৈ। অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰিব অৰুণোদয় আঁচনিত দুৰ্নীতি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু বছৰি 4 লাখতকৈ কম আয়ৰ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আৰু নতুনকৈ 42 লাখ লোকক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় লাভ নকৰা পৰিয়ালৰ বাবে বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা। ইয়াৰ লগতে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধাও দিব চৰকাৰে। আৰু অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি 5 মিনিটতে বনাব পাৰিব ভোটাৰ কাৰ্ড। আৰু ইয়াৰ লগতে 7 দিনৰ ভিতৰতে ঘৰৰ ঠিকনাত আহি পাব ভোটাৰ ID। জানি লওক ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। এই কাম আপুনি কেনেদৰে কৰিব ঘৰতে বহি। 18 বছৰ যদি হৈছে তেন্তে ঘৰতে বহি বনাওক ভোটাৰ কাৰ্ড। আৰু 5 মিনিটতে আপুনি বনাব পাৰিব আপোনাৰ ভোটাৰ কাৰ্ডখন।
নিৰ্বাচন সমাগত গতিকে 18 বছৰ পাৰ কৰাসকলে বনাই লওক ভোটাৰ কাৰ্ড আৰু আপোনাৰ সুবিধাৰ বাবে চৰকাৰে দিছে অনলাইন প্ৰক্ৰিয়া www.eci.gov.in যোগে আপুনি কৰিব পাৰিব আবেদন আপুনি এই ৱেবছাইট লৈ যাওক প্ৰথমে আৰু তাৰ পিছতেই ভোটাৰ সাৰ্ভিস পৰ্টেল অপচন লৈ যাওক আৰু ইয়াৰ পিছতে আপুনি বনাব লাগিব নতুন এটা একাউণ্ট আৰু আপোনাৰ মোবাইল নম্বৰটো সন্নিবিষ্ট কৰক আপোনাৰ মোবাইললৈ অহা OTP-টো আপুনি তাতে দিয়ক আৰু মনত ৰখা এটা পাছৱৰ্ড বনাওক ইয়াৰ পিছতে আপোনাৰ খোল খাব নিজৰ এটা একাউণ্ট আৰু ইয়াৰ পিছতে আপুনি পঞ্জীয়ন অপচনত ক্লিক কৰক আৰু আপোনাৰ ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰক নাম ঠিকনাৰ লগতে ঘৰৰ কোনোবা এজনৰ ভোটাৰ কাৰ্ডৰ তথ্য দিয়ক লগতে ফটো বয়সৰ প্ৰমাণপত্ৰ আধাৰ আৰু পান আপলোড কৰক ইয়াৰ পিছতে ক্লিক কৰক সাবমিট বাটনত আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব এটা ট্ৰেকিং নম্বৰ আৰু এই কামখিনি কৰাৰ পিছত হাতৰ পৰা 30 দিনৰ ভিতৰত ঘৰতে পাব আপোনাৰ ভোটাৰ ID কাৰ্ডখন